হে এভৰিৱান, আজি যিহেতু বতৰ দেখিছে ইমান বেয়া বতৰ একদম ৰাতিপুৱা পূৰা বৰষুণ। চ' এতিয়া ওলাইছোঁ যিহেতু আজি দেওবাৰ আৰু একদম গাহৰি খোৱা বতৰ, সেইকাৰণে প্ৰথমতে গৈ আছোঁ মই গাহৰি ল'বৰ কাৰণে বজাৰলৈ। চ' স্কুটি ষ্টাৰ্ট দিম আৰু বলক বৰষুণ ৰখাই নাই, দেখিবলৈ পাইছে আপোনালোকে। আৰু এইফালে দেখিছে এতিয়া মই ওলাই আহিছোঁ বজাৰলৈ আৰু ইয়াতে আহি পেলাই দেখিছোঁ ইমান ধুনীয়া ধুনীয়া সৰু সৰু মাছ আছে। ইয়াতে মাছো ল'বলৈ মন আছিলে, কিন্তু যিহেতু বতৰটো দেখি পেলাই গাহৰি খাবলৈহে মন, সেই গতিকে গাহৰিকে খাম। আৰু দেখিবলৈ পাইছেনে ইমান ফ্ৰেছ একদম মাছবিলাক। আৰু এইফালে ফাইনেলি আহি গৈছে এইফালে গাহৰি দোকানলৈ, দেখিবলৈ পাইছে তাৰ সন্মুখতে গাহৰিও পায় আৰু ইমান ধুনীয়া নহয় গাহৰিখিনি, আৰু বিৰাটেই ধুনীয়া হ'ব খাবলৈ। ইয়াৰ পৰাই মই লৈ লৈছোঁ আধা কেজিমান গাহৰি। আৰু দাদাজন যিহেতু চিনাকি হয়, সেইটো কাৰণে অহাৰ লগে লগে মোক দিছে, আৰু লগতে এইফালে মাংসটো অকণমান মোক ভাল মাংসই দিছে বাৰু। মাংসটো এনেও ভাল, কিন্তু মোক আৰু ভাল দিছে, হাৰ্ডি একেবাৰে নাই দিয়া। চ' মাংসখিনি আপোনালোকে দেখিবলৈ পাইছে। দেন এইফালে মই দি ল'লোঁ, যিহেতু আধা কেজি ল'লোঁ 230 টকা ল'লে। সেয়াকে লৈ পেলাই এতিয়া বলক উভতি যাওঁ ঘৰলৈ নাযাওঁ, ঘৰলৈ যোৱাৰ আগতে ক'ত যাবলৈ আছে আপোনালোকক কৈ আছোঁ ৰ'ব। আৰু এইফালে মাংস লৈ পেলাই আহি গ'লোঁ মই। এতিয়া দেখিবলৈ পাইছে পাৰ্লাৰ আহি গ'লোঁ নানচুদাৰ, যিহেতু মোৰ পাৰ্লাৰত অকণমান কাম আছে, সেই গতিকে মাংসখিনি মই স্কুটিৰ ডিকিত ভৰাই লৈছোঁ। আৰু বলকেইটা সোমাই যাওঁ ভিতৰলৈ। ৰোহিতা এইয়া নানচুদা পাৰ্লাৰত বহি আছে দেখিছে। চ' মই এতিয়া লাগি যাম, কি কাৰণে আহিছোঁ মই আপোনালোকক কৈ আছোঁ বাৰু। আৰু এইফালে দেখিব পাইছে মই যিহেতু পাৰ্লাৰত আহিছিলোঁ নানচুদাৰ, আৰু কি কামত আহিলোঁ দেখিলেনে, মোৰ থ্ৰেডিংকেইডাল ইমানেই ডাঙৰ হৈছিলে, চ' থ্ৰেডিং কৰা নাছিলোঁ, সেইকাৰণে ইয়াতে নানচুদাক থ্ৰেডিং কৰিবলৈ দিছোঁ। আৰু ইয়াৰ বাহিৰে মই ক'তো থ্ৰেডিং নকৰা, ই বহুত ধুনীয়া থ্ৰেডিং কৰে। চ' মই আপোনালোকক ফাইনেল লুকটো দেখাই দিম বাৰু থ্ৰেডিঙৰ। চ' ফাইনেলি গাইজ এইফালে দেখিবলৈ পাইছে ইমান ধুনীয়াকৈ থ্ৰেডিংকেইটা নানচুদাই কৰি দিলে, যিহেতু বহুত ডাঙৰ হৈ গৈছিলে আৰু কৰাও নাছিলোঁ। চ' এতিয়া আজিৰ দিনটোত মোৰ বহুত বেছি কাম আছে। চ' ইয়াতে মই এতিয়া থ্ৰেডিং কৰি ল'লোঁ, এণ্ড আৰু কি কৰিম আৰু ক'ত যাম, ক'ত যাবলগীয়া আছে আপোনালোকক গোটেইখিনি মই জনাই আছোঁ বাৰু। বলকেইটা গৈ থাকোঁ, বাই নানচুদা। চ' ফাইনেলি গাইজ ঘৰ আহি পাই গ'লোঁ। আৰু ইয়াতে যিহেতু মাংস লৈ আহিছিলোঁ, গাহৰি মাংস, লাইটকেইটা অফ কৰি থোৱা আছিলে যিহেতু নাছিলোঁ, আৰু গাহৰি মাংসখিনি মই প্ৰথমতে ফ্ৰিজতে থৈ লৈছোঁ। দেন এতিয়া নেক্সট মোৰ কাম কি থাকিব আপোনালোকে সেইটো দেখিবলৈ পাব। ইয়াতে প্ৰথমতে খিৰিকীখনো খুলি ল'লোঁ, আৰু এতিয়া কি কৰিম সেইটো দেখাই আছোঁ। ত' এইফালে দেখিলে প্ৰথমতে মই ড্ৰেছটো চেঞ্জ কৰি ল'লোঁ, আৰু নেক্সট ষ্টেপ আছে মোৰ এতিয়া। আজি যিহেতু মই অফ পাইছিলোঁ, সেইটো কাৰণে ইয়াতে মই অলপ পাত জেতুকা পিচি থৈছিলোঁ, যিহেতু মোৰ চুলিত পাত জেতুকা লগাওঁ। এইফালে বহুতখিনি পিচি লোৱা আছে, ইয়াৰ পৰা অলপ মই বাতিত উলিয়াই ল'ম। ইয়াতে এই দেখিছে বাতিত অলপ উলিয়াই লৈছোঁ মোৰ চুলিখিনি যিমানখিনি লাগিব। ইয়াতে মই পিছোঁতে ইয়াতে পাত জেতুকা আছে, আৰু লগতে মেথি দি দিছিলোঁ। মই ৰাতি মেথি তিয়াই থৈছিলোঁ, তাৰে অলপ দি দিছিলোঁ। ইমানখিনি মোৰ চুলিৰ বাবে যথেষ্ট, সেই গতিকে এইখিনি লৈ পেলাই চুলিত লগাই ল'ম ভালদৰে। এইফালে ভালদৰে লগাই লৈছোঁ, দেখিছে চুলিত। আৰু মই যিহেতু হাতত গ্ল'ভছ এখন পিন্ধি লৈছোঁ, নহ'লে গোটেই হাতখন ৰঙা হৈ থাকে। ভালদৰে এনেকৈ লগাই ল'ম। ফাইনেলি গাইজ এইফালে দেখিবলৈ পাইছে ৰেডি, লগাই মেলি একদম মই আজৰি। চ' এতিয়া যাব লাগে মই নেক্সট কাম কি কৰিব আছে আপোনালোকক সেইখিনি দেখাই আছোঁ। ধমাধুম কাম কৰি মই এফালে যাবলগীয়া আছে, ক'ত যাব আছে ক'ম বাৰু। এতিয়া এইগাল বাচনখিনি আছে, ধমাধুম মই এতিয়া বাচনখিনি ধুই ল'ম। ধমাধুম বাচনখিনি ধুই লৈছোঁ। ফাইনেলি দেখিবলৈ পাইছে একদম ধুনীয়াকৈ বাচন চাচন ধুই পাকঘৰ চাকঘৰ চাফা কৰি মেলি মই আজৰি। চ' এতিয়া বাহিৰত আৰু এটা কাম আছে, সেইটো কৰি লওঁ। যিহেতু আজি গাহৰি মাংস আনিছোঁ, আৰু গাহৰি মাংস খালে যিহেতু অকণমান টেঙা চেঙা খাব লাগিব, সেই গতিকে ঘৰত মানে টেঙা নাইকিয়া, ত' ভাবিছোঁ গছৰ পৰাই ছিঙি লওঁ। আৰু এইফালে আমাৰ গছত নেমু টেঙা লাগিছে বাৰু, নলগা নহয়। ইয়াৰ পৰাই ডাঙৰ কেইটামান ছিঙি ল'ম মই এতিয়া। এই ভিতৰলৈ আছে ডাঙৰ। এইফালে দেখিবলৈ পাইছেনে ইমানখিনি মই ধুনীয়া একদম পূৰা একদম পকা নেমু ছিঙি আনিলোঁ। আৰু ইয়াতে এতিয়া
গাহৰি মাংস যিহেতু ৰাতি বনাম আৰু গাহৰিৰ লগত খাম। আজি দিনৰ ভাতটো যিহেতু মই নাখাওঁ, কিয়নো দিনৰ ভাত ইয়াত নাখাওঁ, মই বেলেগ এঠাইত যাম আৰু ক'ত যাম সেইটো আপোনালোকক কৈ আছোঁ। আৰু এইফালে দেখিবলৈ পাইছে ভিতৰৰ পৰা বিৰাটেই ধুনীয়াকৈ একদম ঘৰটো ঝাৰু মাৰি আনিছোঁ। ফাইনেলি আপোনালোকে দেখিবলৈ পাইছে মোৰ ঘৰ একদম ধুনীয়াকৈ চাফা হৈ গৈছে একদম। আৰু এতিয়া একো কামেই বাকী নাই, ঘৰত সকলোখিনি ৰেডি। চ' মই এতিয়া যাম গা ধুবৰ কাৰণে, যিহেতু মোৰ চুলিখিনি শুকাই গৈছে আৰু বেছি দেৰিলৈকে থ'ব নোৱাৰিম, কিয়নো মই এফালে যাবলগীয়াও আছে। চ' ব'লক গাটো পটককৈ ধুই থৈ আহোঁগৈ। চ' ফাইনেলি গাইজ এইফালে দেখিবলৈ পালে মাথা ধুই ল'লোঁ আৰু চুলিখিনি ইমান চিল্কি হৈ গ'ল আৰু বিৰাটেই ভাল লাগিছে। আৰু যিহেতু চুলিখিনি একেবাৰে পিছল হয় আৰু চুলিখিনি বাঢ়েও আৰু বিৰাট ধুনীয়া হয়। চুলিখিনি দেখিবলৈ পাইছে আপোনালোকে ইমান ধুনীয়া হৈ আছে আৰু যেতিয়া শুকাব আৰু ধুনীয়া লাগিব। চ' এইফালে ৰেডি হৈ ল'লোঁ মই দেখিবলৈ পালে, আৰু মই আপোনালোকক কৈছিলোঁ যিহেতু আৰু এটা জেগাত যাবলৈ আছে, সেই গতিকে ব'লক এতিয়া আগবাঢ়োঁ, ঘৰৰ পৰা যাওঁ। এইফালে ফাইনেলি মই ৰেডি হৈ গ'লোঁ, দেন এতিয়া ওলাই যাওঁ। এনেফালে দেখিছে ওলাই আহিছোঁ, বল্টন বজাৰ পাই গ'লোহি আৰু মই এতিয়া আহি পাই গৈছোঁ অভাৰ ব্ৰিজ। আৰু যিহেতু মই গৈ আছোঁ জকাইলৈ, মই জেঠাই এজনী ঘৰলৈ গৈ আছোঁ। আৰু এইফালে দেখিছে আমি খনিকৰ পাই গৈছোঁ, খনিকৰ বাইপাছ হৈ পেলাই যাম, যিহেতু সোনকাল হ'ব অলপ, সেই গতিকে এইফালে আহি গ'লোঁ এতিয়া। আৰু ইয়াতে আহি আমি মেইন হাইৱে যোনটো হয়, জকাই ভিতৰৰ ৰাস্তা দি নাযাওঁ, মেইন হাইৱেটো হৈ পেলাই আমি যাম। আৰু এইফালে দেখিছে গৈ থাকোঁতে ৰাস্তাতে ইমান ধুনীয়া ধুনীয়া লেচু আৰু লগতে ইয়াতে মুগা পলু সেইবিলাক বিকি আছে, ইমান ধুনীয়া। আৰু ৰাস্তাৰ ভিউ দেখিবলৈ পালে ইমান ভাল লাগিছে। আৰু ফাইনেলি আহি জেঠাইহঁতৰ গাঁৱত সোমালোহি আৰু সোমাই এইফালে আহি গৈছোঁ সকাম, যিহেতু আজি মই সকাম এখন খাবলৈহে আহিছোঁ। আমাৰ বৰ্তা এজন ঢুকাইছিলে, বৰ্তাজনৰ আজি যিহেতু সকাম আছে, সেই গতিকে আজি ভোজ ভাত হয়, আমাক খাবলৈ মাতিছে আৰু যিহেতু আহিছোঁ। আৰু এইফালে দেখিছে তেওঁলোকৰ ঘৰৰ সকলোৱে ভকতসকলে খাবলৈ আৰম্ভ কৰিবলৈ সেৱা লৈ আছে ইয়াতে। আৰু এইফালে দেখিবলৈ পাইছে মানুহ কিমান ভিৰ ইয়াতে, আৰু ময়ো ইয়াতে আহি বহি ল'লোঁ। আৰু এই আমাৰ মৰমৰ মোৰ জেঠাই হয়, যিহেতু মোক বহুত মৰম কৰে। আৰু আমি ফাইনেলি আমিও খাবলৈ আহি গ'লোঁ, যিহেতু ভোকো লাগিছে, সময়ো হৈছে আপোনাৰ বাজি গৈছে 4টামান। সেইকাৰণে দেখিছে ইয়াতে ইমান ধুনীয়াকৈ খাবলৈ দিছে, মাছ দিছে, মিক্স চব্জি দিছে, দাইল দিছে, হাঁহৰ মাংস দিছে, ইমান ধুনীয়াকৈ খাবলৈ দিছে। চ' ভাল লাগিলে, ভালকৈ পেট ভৰাই খাই বৈ মেলি আজৰি কৰি আমাৰ টিকলিজনীক লগ কৰিলোঁ। যিহেতু এইফালে দেখিছে জেঠাই নাতিনীয়েক হয়, জেঠাই নাতিনীয়েক, আৰু তাই বিৰাট কিউট, বিৰাট মৰম লগা দেখিবলৈ পাইছে। চ' ফাইনেলি গাইজ দেখিবলৈ পালে আজি গোটেই দিনটো কি কৰিলোঁ, আৰু এতিয়া সকাম খাই যিহেতু ঘৰ আহি পাই গ'লোহি। এণ্ড আজিৰ ব্লগটো ইয়াতে সামৰণি মাৰিছোঁ। আকৌ এটা নতুন ব্লগ লৈ অতি সোনকালে আপোনালোকৰ ওচৰলৈ আহি আছোঁ। আজিলৈ বাই বাই, সকলোৱে ভালে থাকক, টাটা।